ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ কৰিব, ইমান সাহস। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। আৰু মিয়াক পিতা হ'ব, এইটো কথা স্পষ্ট, মিয়াক পিতা হ'ব। আৰু আমি জাতীয় সংগ্ৰামী অসমে মিয়াৰ বিৰুদ্ধে আমি যিটো অভিযান চলাইছিলোঁ, সেই অভিযান আজিৰ তাৰিখৰ পৰা আৰু অধিক তীব্ৰতৰ হ'ব। আমাৰ ল'ৰাই গাঁৱে ভূঞে নগৰে চহৰে সকলোতে সোমাই মিয়াক বিচাৰিব আৰু মিয়াক খেদা অভিযান আজিৰ তাৰিখৰ পৰা পুনৰ তীব্ৰতৰ ৰূপত আমাৰ ল'ৰাই আৰম্ভ কৰিব। আৰু মিয়াৰ হৈ যিসকলে ওকালতি কৰিবলৈ আহিব, প্ৰয়োজনৰ জাতিৰ স্বাৰ্থত তেওঁলোকৰ পিঠিও কিন্তু গুৰুল কৰি বহল কৰি দিয়া হ'ব। আৰু যিটো মিয়াই এই ৰংঘৰৰ বাকৰিৰ পৰা অসমীয়াক চেলেঞ্জ কৰিছিলে, আমি তাৰ ঠিকনা উলিয়াইছোঁ। তাৰ ঠিকনা হৈছে বঙাইগাঁৱত, তাৰ ঘৰ হৈছে বঙাইগাঁৱত। আমি জাতীয় সংগ্ৰামী অসমৰ সকলো সৈনিকক কৈছোঁ, এই ৰফিকুল ইছলামক য'তেই দেখা পাব কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব, তাৰ পিছত পুলিচৰ হাতত গতাই দিয়া হ'ব। আজি মিয়াই মুকলিকৈ অসমৰ অসমীয়া জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰিম বুলি ভাবুকি দিব, আমাৰ বৰঘৰত সোমাই অসমীয়াক চেলেঞ্জ দিব। তাৰপিছত কি আমি মিয়াক চুমা খাম নেকি? তাৰপিছত আমি কি মিয়াক চুমা খাম নেকি? মিয়াক পিতা হ'ব, স্পষ্ট কথা। আমি দেশৰ কাৰণে মাৰিবলৈ আৰু মৰিবলৈ কোনো কাৰণতে ভয় নকৰোঁ। এইখন অসম হৈছে কেৱল মাত্ৰ অসমীয়া, ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। কোনো কাৰণতে ইয়াত মিয়াৰ দপদপনি নচলিব, ইয়াত মিয়াৰ স্থান নাই। মিয়াই গৈ বাংলাদেশত দম্ভালি মাৰক, কিন্তু অসমত নহ'ব। যদি কেনেবাকৈ পুনৰবাৰ কোনোবাই মিয়াৰ হৈ ওকালতি কৰিবলৈ আহিব, মিয়াৰ পিঠি বহল কৰি দিয়া হ'ব। আৰু ৰফিকুল ইছলামক অতি শীঘ্ৰেই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। অসম চৰকাৰে মিয়াৰ বিৰুদ্ধে অভিযান চলাই আছে, তেনে সময়তে আচলতে ঐতিহাসিক যি স্বৰ্ণীল ইতিহাসৰ সম্পদ ৰংঘৰৰ পৰা এই আচলতে যিটো মিয়া ৰফিকুল নামৰ মিয়াটোৱে অসমীয়া জাতিক লৈ আচলতে যি ভেঙুচালি মন্তব্য প্ৰদান কৰিলে বা যেনেদৰে আচলতে তেওঁ মন্তব্য প্ৰকাশ কৰিলে, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আচলতে চাওক, বৰ্তমান সময়ত আমি চাবলৈ যদি যাওঁ, জুইপুৰি হাত পালেহি। এতিয়া আৰু চাই থকাৰ সময় নহয়, এতিয়া আৰু ধমকি দিয়াৰ সময় নহয়। আৰু যোৱাকালি তাক ফোন কৰি মই তাক সুধিছিলোঁ, তই এইবোৰ কাম কিয় কৰিলি? সি তেতিয়া কাৰণে ক্ষমা বিচাৰিছে বা কিবা কৰিছে, কিন্তু আমি এটা কথা স্পষ্ট, এইবাৰ ক্ষমা কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব, এইবাৰ ধমকি আৰু নহ'ব, এইবাৰ মাথো মিয়াক পিতা হ'ব, এইটো স্পষ্ট কথা। আৰু আমি এটা কথা ৰফিকুল নামৰ মিয়াৰ লগতে গোটেই মিয়াখিনিক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, উজনি অসমত তহঁতি যদি আহি পুনৰবাৰ এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিবলৈ হয়, বা এই ৰফিকুল নামৰ যিটো মিয়া, ইয়াক যদি কিবা কাৰণতে উজনি অসম বা আমাৰ শিৱসাগৰত পাওক, ৰংঘৰৰ মুখত তাক 24 ঘণ্টা আঁঠুকৰাই থৈ দিম। আমি এটা গতিকে পৰিত্ৰাপৰ বিষয়, বৰ্তমান সময়লৈকে জিলা প্ৰশাসনে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি সেই আচলতে শান্তি পৰিস্থিতি শৃংখলা যি বিশৃংখল কৰিলে, তাৰ পিছতে জিলা প্ৰশাসনে কিয় তাৰ ওপৰত এৰেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা আটক কৰা নাই, ইয়াক প্ৰশ্ন উঠিছে। আমি জিলা প্ৰশাসনে আহ্বান জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত তাক গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথা কিন্তু শিৱসাগৰ পুনৰ অশান্ত সৃষ্টি হ'ব। কাৰণ বাৰে প্ৰতি কোনোবাই আহি আমাৰ অসমীয়া জাতিক বাৰে প্ৰতি আহি ভেঙুচালি কৰিব, প্ৰতিজ্ঞা প্ৰকাশ কৰিব, বেয়াকৈ ক'ব, এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়।